हेलो फ्रेंड्स, मैं बनाइছোঁ কেঁচা কলৰ কোফতা। মই লৈছোঁ ইয়াতে কেঁচা কল, বাদাম, পিঁয়াজ, জলকীয়া, জিৰা ধনিয়া পাউডাৰ, নিমখ, হালধি পাউডাৰ, জলকীয়া পাউডাৰ, আদা পেষ্ট আৰু নহৰু পেষ্ট। মই কল দুটা প্ৰেছাৰত অকণমান পানী দি কেনে ঢাকনটো মাৰি হুইচেল আহিব দিম, কলটো যেতিয়ালৈকে নিসিজে। ইপিনে মই পিঁয়াজটো এটা চপাৰত দি সৰু সৰুকৈ কাটি ল'ম, পিঁয়াজ আৰু জলকীয়া। আৰু বাদামখিনি মই মিক্সি জাৰত দি কিনে আধা ভাঙা কৰি ল'ম। এটা চৰিয়াত মই কল দুটা চেলাই লৈছোঁ, তাতে মই পিঁয়াজৰ কাটাটো দি দিছোঁ, বাদাম গুড়ি দি দিছোঁ, তাতে মই এচামুচ আদা পেষ্ট, এচামুচ নহৰু পেষ্ট, জিৰা ধনিয়া পাউডাৰ, নিমখ, হালধি, জলকীয়া গুড়ি চব মছলাখিনি দি ভালদৰে হাতেৰে ধুনীয়াকৈ সানি ল'ম। এইটো ভালদৰে মিক্স কৰাৰ পিছত মই ইয়াৰে পৰা সৰু সৰুকৈ কোফতাৰ নিচিনা বনাই ল'ম গোল গোলকৈ। ইফালে মই এটা ফ্ৰাই পেনত ৰিফাইন অইল বহাই দিছোঁ। তেলখিনি গৰম হোৱাত মিডিয়াম ফ্লেমত ৰাখি মই কোফতাকেইটা ধুনীয়াকৈ ইপিঠ সিপিঠি ৰঙাকৈ ভাজি ল'ম। এয়া মোৰ কেঁচা কলৰ কোফতা ৰেডি।